যদি অসমীয়াই ভুল কৰিছে অসমীয়াক দুই চৰ মাৰক, কালি যদি বঙালীয়ে ভুল কৰিছে বঙালীক দুই চৰ মাৰক, যদি বিহাৰীয়ে ভুল কৰিছে বিহাৰীক দুই চৰ মাৰক। তহঁতে এই হিন্দু মুছলিম বিহাৰী বঙালী অসমীয়া এইবিলাক কৰি থাকোঁতে যাব, এই শ্বেলটোৰ পৰা কেতিয়াও বাহিৰত নাহিবি। এই অসমীয়া বিহাৰী বঙালী এইবিলাক কাষ্ট কমিউনিটিলৈ এইবিলাক মই মানা কৰিছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ। তাতে বহুতে কৈছে এই ৰিচেণ্ট কেছটোত যে তই বিহাৰীৰ দালাল নেকি। মই ভাবোঁ যিটো ভুল ভুল, যিটো শুদ্ধ শুদ্ধ ক'বলৈ আপুনি কোনো দালাল হ'ব নালাগে, কোনো ধৰ্মৰ হ'ব নালাগে, কোনো জাতিৰ হ'ব নালাগে, কোনো কাষ্টৰ হ'ব নালাগে, কোনো কমিউনিটিৰ হ'ব নালাগে। কালি যদি অসমীয়াই ভুল কৰিছে অসমীয়াক দুই চৰ মাৰক, কালি যদি বঙালীয়ে ভুল কৰিছে বঙালীক দুই চৰ মাৰক, যদি বিহাৰীয়ে ভুল কৰিছে বিহাৰীক দুই চৰ মাৰক। কিন্তু আননেচেচাৰী জাষ্ট বিকজ আমি অসমীয়া, আমাৰ ইয়াতে আমি পাৱাৰ দেখাবলৈ বেলেগ যিসকলে এটা কাম কৰি আছে বেলেগ জেগাৰ পৰা আহিছে, ৱাই ইউ হেভ টু ডু হেৰাছমেণ্ট। তাতে আমাৰ কি পাৱাৰ দেখা যাব, তাতে আমাৰ কি ভাল নাম হ'ব বাহিৰত। যেতিয়া মই অসমৰ বাহিৰত আছিলোঁ, ফ্লাই কৰিছিলোঁ আজিৰ পৰা 15 বছৰমান আগতে, তেতিয়া মোক সোধে ৱেৰ আৰ ইউ ফ্ৰম। ছাৰ আম ফ্ৰম আছাম। ৱেৰ ইজ আছাম? তো মোৰ এক্সপ্লেইন কৰিব লাগে। ছাৰ জুবিন গাৰ্গ দ্য বলিউড ছিংগাৰ, ছাৰ ভূপেন হাজৰিকা, ছাৰ ইটছ নিয়াৰ বাই টু কলকাতা। তো আমি সেইখিনি বস্তু কিয় নাভাবোঁ, এইবিলাক যে জেগাত লাগি আছোঁ, যে জুবিন দা ভূপেন হাজৰিকা ইমানখিনি মানুহে আমাৰ অসমখন আগুৱাই লৈ গ'ল, আমি কি কৰি আছোঁ এইবিলাক।